সমাগত পঞ্চায়েত নিৰ্বাচন এবাৰ দৰং জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়েত নিৰ্বাচন আৰু পঞ্চায়েত নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে হে সাহসী দলেই হওক বা বিৰোধী দলেই হওক কঁকালত টংগালি বান্ধি কিন্তু নিৰ্বাচনী প্ৰচাৰত এইবাৰ নামি পৰা পৰিলক্ষিত হৈছে মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ দলগাঁৱত মোৰ সৈতে কেমেৰা সহযোগী আনোৱাৰ আছে আনোৱাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব এয়া দলগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত দলগাঁও টাউনৰ 2 নম্বৰ ৱাৰ্ড খগাঁৱৰ এগৰাকী সদস্য পদৰ প্ৰাৰ্থী পাপিয়া সাহাই বৰ্তমান নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে গাঁৱে গাঁৱে গৈছে জ্যেষ্ঠজনৰ আশীক লৈ নিৰ্বাচনী প্ৰচাৰত এইবাৰ আৰম্ভ কৰিছে তেখেত কি ইছ্যুলৈ ৰাইজৰ মাজত গৈছে ৰাইজে প্ৰাৰ্থীগৰাকীক কিয় ভোট দিব সকলো কথা জানিবলৈ প্ৰাৰ্থীগৰাকীৰ কাষলৈ যাম প্ৰথমতে মই আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি যেহেতু নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত গৈছে আমি দেখা পাইছোঁ কি ইছ্যুলৈ ৰাইজৰ মাজত গৈছে ৰাইজক কি ইছ্যুলৈ ৰাইজৰ পৰা ভোট বিচাৰিছে ৰাইজৰ মাজত মানে আহিছোঁ এই ৰাস্তা ঘাটৰ সমস্যা আছে সেইবিলাক নলা নৰ্দমা ৰাস্তা ঘাট এইবিলাক চব ঠিক কৰিব লাগিব যোৱা 5 বছৰ যিবিলাক বস্তু কাম হোৱা নাই পানী এইবিলাক ব্যৱস্থা এইবিলাক ঠিক কৰিব মানে চেষ্টা কৰিম আৰু বিশেষকৈ যোৱা 5টা বছৰত আপোনালোকৰ তাত কি কাম নহ'ল এই পানীৰ সমস্যা তাৰপিছত নলা নৰ্দমা এইবিলাক নলা নৰ্দমা আছে যিহেতু পানী নাযায় ৰাস্তা ঘাটটো ঠিক কৰিব লাগিব সেইটো তাৰপিছত বৰষুণ হ'লে ঘৰে ঘৰে পানী হৈ যায় নলা থাকিলেও পানীখিনি ওলাই নাহে সেইবিলাক ব্যৱস্থা ঠিক কৰিব লাগিব চব আৰু যিবিলাক আৰু ৰাইজে আপোনাক কেনেধৰণে এবাৰ আঁকোৱালি লৈছে ৰাইজে আপোনাক কি বুলি বিশ্বাসত লৈছে আপোনাক মানে জয়ী কৰালে আপুনি ৰাইজৰ হৈ কাম কৰিব তেনেকুৱা ধৰণৰ ৰাইজৰ যিবিলাক সমস্যা আছে এইবিলাক সমাধান কৰাৰ চেষ্টা কৰিম সেনেকুৱা ৰাইজে মুঠতে এবাৰ বিশ্বাসত লৈছে আপুনি সেইটো মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ পত্নী মিছেছ এবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কি ক'ব কি দেখা পাইছে যিহেতু আপোনালোকে গাঁৱে গাঁৱে গৈছে আমি দেখা পাইছোঁ প্ৰচাৰ চলাইছে কি দেখা পাইছে এইবাৰ হয় দেখা পাইছোঁ ৰাইজৰ যিবোৰ সমস্যা বিভিন্ন আঁচনিৰ নামত যিবোৰ দুৰ্নীতি হ'ল বিজেপি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈ আছে যে দুৰ্নীতিমুক্ত কিন্তু পঞ্চায়তত যিবোৰ প্ৰতিনিধি যোৱাবাৰ নিৰ্বাচিত হৈছিল দুৰ্নীতিত লিপ্ত হৈছিল ঘৰৰ নামত বৃহৎ কেলেংকাৰী দেখা গ'ল অৰুণোদয়ৰ নামত কেলেংকাৰী কৰিলে জব কাৰ্ডৰ নামত কেলেংকাৰী কৰিলে আপোনাৰ ৰেচন কাৰ্ডৰ নামত কেলেংকাৰী কৰিলে ৰাস্তা ঘাটৰ নামত চৰকাৰে যোৱা বিগত 5টা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ